প্ৰথমে আমি বিজনী নেতাজী সংঘৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ আমি আৰ্হিটো লৈছোঁ, মা আহি আছে সপোনৰ নগৰত। একচুৱেলি ইয়াতে আহিলে এটা স্বপ্ন নগৰ বুলি আমাৰ এনেকুৱা অনুভৱ হ'ব। আমি সেই আৰ্হিত এইবাৰ আমাৰ পূজা মণ্ডপটো সাজি উলিয়াবলৈ চেষ্টা কৰিছোঁ। আমি এইবাৰ এই পেণ্ডেলত থাৰ্মোকল, ফৰ্ম, বাঁহ আৰু লাগতিয়াল কিছুমান পেলনীয়া বস্তু সেইবিলাকেদি আমি পেণ্ডেলটো সাজি উলিয়াবলৈ চেষ্টা কৰিছোঁ। কিমান টকা ব্যয় সাপেক্ষে? আমাৰ টোটাল পূজাৰ এক্সপেন্সটো হ'ব আপোনাৰ প্ৰায় 11 পৰা 12 লক্ষাধিক টকা। এতিয়ালৈ অলৰেডি আমাৰ 8 লাখ ক্ৰছ কৰিলে খৰচৰ পৰিমাণটো। উপহারদি মোর নমস্কার, মোর নাম রঞ্জিত দাস, মোর ঘর হল পাতলা দহা। আর মোর শিল্পী এইবিলাক সব লোকাল বিজনী বাহির শিল্পী। আর এই শিল্পীর দ্বারা এই 4-5 বছৰৰ পৰা মই বিজনীক ৰাইজক বা ওভাৰ ইণ্ডিয়াক ভাল প্ৰদৰ্শন কৰিছোঁ, দেখাইছোঁ। আর এইবাৰ এইবেলি নেতাজী সংঘৰ তেখেতসকলে মোক আমন্ত্ৰণ কৰিছে, তেখেতসকলে পৰামৰ্শ দিছে, যথেষ্ট পৰামৰ্শ দিছে। আৰু মোৰ যিটো গ্ৰুপ আছে শিল্পীসকল, তেখেতৰ পৰামৰ্শৰ মৰ্মে মই পেণ্ডেলটো এইবাৰ সাজিছোঁ। মা আহি আছে সপোনৰ নগৰ। এইটো মোৰ নহয় থিম, এইটো কমিটিয়ে মোক উপদেশ দিছে, মই এই হিচাপত বনাই আছোঁ শিল্পী হিচাপে।